হয় অখুয়া অপ্ৰীতি দুৰ্গতি নাশিনী যাক আমি কোৱা হয় দুৰ্গা দেৱী আৰু এই দুৰ্গা দেৱী এতিয়া শৰতৰ এই বতৰত শাৰদীয় যাক দুৰ্গোৎসৱ বুলি কোৱা হয় এই উৎসৱক লৈ এতিয়া উখল মাখল পৰিৱেশ আৰু কেইদিনমান পাছতে দেশজোৰা দেখা যাব যে দুৰ্গোৎসৱৰ বতৰাক লৈ এতিয়া সকলোৱে ব্যস্ত হৈ পৰিছে আৰু এই মুহূৰ্তত যেহেতু আৰু শেষ ৰহন লগাবলৈ শিল্পীসকল ব্যস্ত হৈ পৰিছে যাক কোৱা হয় মৃৎশিল্পী আৰু সেই শিল্পীসকল কেনেধৰণে ব্যস্ত হৈ পৰিছে দেশৰ ৰাজ্যৰ লগতে ধেমাজিটো মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলাৰ অন্যতম ব্যস্ত নগৰী গোগামুখত এগৰাকী মৃৎশিল্পীয়ে কেনেধৰণে তেখেতলোকৰ শিল্প যি তেখেতলোকৰ শেষ ৰহন দিবৰ বাবে এয়া আগবাঢ়ি গৈছে আৰু তেখেতলোকৰ দেখা গৈছে যে কৰোনা পৰিস্থিতিৰ মাজতে এইবাৰ যেহেতু চৰকাৰৰ যিবিলাক নীতি নিয়ম এই নীতি নিয়মসমূহ পালন কৰি দেখা যাব ৰাজ্যৰ লগতে গোগামুখতো উলমহে পালন কৰিব শাৰদীয় দুৰ্গোৎসৱ আৰু দুৰ্গোৎসৱক লৈ এতিয়া পূজাৰ এটা পৰিৱেশ আহি পৰিছে মৃৎশিল্পীসকলে শেষ ৰহন দিবলৈ আগবাঢ়ি গৈছে পূজাৰ বাবে তেখেতলোকৰ যি মৃৎশিল্প এই শিল্পসমূহ পূজাত বহাবৰ বাবে পূজাস্থলীত লৈ যোৱাৰ বাবে যিসকল আয়োজকে তেখেতলোকক ইতিমধ্যে যি মূৰ্তি অৰ্ডাৰ দিয়া হৈছে সেই মূৰ্তিসমূহ ইতিমধ্যে তেখেতলোকে শেষ ৰহন লগাবলৈ আগবাঢ়ি গৈছে বিভিন্ন সময়ত এইবাৰ কেনেধৰণৰ তেখেতলোকৰ ব্যস্ততা হৈ পৰিছে আৰু কেনেধৰণৰ তেখেতলোকে এইবাৰ যি তেখেতলোক শিল্প কেনেধৰণৰ উলিয়াইছে হয় কেনেধৰণৰ উলিয়াব হয় এইবাৰ আপোনালোকৰ কেনেকুৱা এইবাৰ যোৱা বছৰতকৈ অলপ মোৰ ভালেই আছে এইবাৰ হয় যোৱা বছৰ দুটা তিনিটা মাল গৈছে এইবাৰতো 12টামান আছে এইবাৰ তেন্তে 20টামান মাল যায় আৰু এইবাৰ 12টা আছে আৰু যোৱা বৰ্ষবিলাকত 20টামান যায় ভাল বছৰত 20টামান যায় এইবাৰতো আপোনাৰ 12টামান হৈছে আৰু এতিয়া শেষ ৰহন আপোনালোকৰ যি ৰং ব্যস্ত হৈ পৰিছে দুৰ্গা পূজাতে ব্যস্ত হৈছে চবেই লাগিছে এতিয়া ঘৰৰ ছোৱালী বোৱাৰী যিমান আছে চব লাগিছে চবেই লাগিব উপায় নাই দিন নাই নহয় এতিয়া আৰু 12টা যিহেতু দুৰ্গা পূজাৰ লগতে আনুষংগিক তেখেতলোকৰ যি আৰুতো বহু আপোনালোকৰ ইয়াত খৰচ বা বহন লগতে বিভিন্ন মূৰ্তি বনাবলগীয়া হয় এইবিলাক মানুহ কিমান নিয়োজন কৰে আমাৰ মানুহতে আমি 4-5জন আছোঁ এতিয়া কিমান দিনৰ পৰা আপোনালোকে এই নাই এইবাৰ 2-3 মাহমান হৈছে 3 মাহ আগৰ পৰা জড়িত হ'ব লগা হয় এই বস্তুবিলাক সেই কৰোণাৰ পৰিস্থিতিৰ সময়ত অনাৰ বাবে বা আনিবৰ বাবে আপোনালোকৰ বিশেষ অসুবিধা গাড়ী ঘোঁৰা বন্ধ মাল পত্ৰ অহা নাই আমাৰ কাৰিকৰ যোগালীবিলাক অহা নাই এইটো ঘৰতে আছিলে নিজে অলপ যি পাৰোঁ কৰিছোঁ যি নাই আৰু এনেকৈ চলিছে আৰু সেইকাৰণে মাল বনাব পৰা নাই আপুনি কিমান বছৰৰ পৰা এই শিল্পৰ লগত জড়িত হৈছে মই এতিয়া প্ৰায় 26 বছৰ হৈ গ'ল 26 বছৰ গোগামুখত 26 বছৰীয়া আপোনাৰ অভিজ্ঞতা কিমান আচলতে এনেকুৱা এটা বছৰ আপুনি মূৰ্তি যোগান ধৰিছিল নেকি কিমানটালৈকে আপুনি মূৰ্তি অইন বছৰতকৈ এইবাৰ বহুত কম এইবাৰ অইন বছৰতকৈ ভাল পৰিস্থিতি ভাল থকা অৱস্থাই বহুত কম এইবাৰ বিশ্বকৰ্মা ইমান যোৱা নাই দুৰ্গাও ইমান নাই আধা আধি হৈছে আৰু যিহেতু আমি তেখেতলোকৰ মনৰ কথা বুজ ল'লোঁ আৰু এইবাৰ যদি এই পূজা যিটো SOP কথা আপুনি জানে নেকি SOP কথা এইটো নিজে বজাই ৰাখি নিজে তাৰমানে বাছি চলিব লাগিব আৰু নিজে এইটোতো কোনো শিকাই নিদিয়ে নিজে চলিব লাগিব নিজে মেইনটেইন কৰি চলাব লাগিব আৰু হয় এয়া মৃৎশিল্পীসকলৰ তেখেতলোকৰ মনৰ বতৰা আমি বুজ ল'লোঁ আৰু যিহেতু দেখা গৈছে ইয়াতে গোগামুখত তেখেতলোকে 10 যি প্ৰতিমা দুৰ্গা প্ৰতিমা দিবৰ বাবে সাজু হৈ পৰিছে আৰু এগৰাকী মহিলাই দেখা গৈছে মহিলা ব্যস্ত হৈ পৰিছে এয়া কাপোৰ যি ইয়াত ৰহন বা কাপোৰ পিন্ধোৱা হৈছে দেৱী দুৰ্গা প্ৰতিমা লক্ষ্মী ইফালে যদি আমি দেখা যায় গণেশ কাৰ্তিক এই তেখেতৰ যি প্ৰতিমা ইফালে যদি সৰস্বতী সকলো তেখেতলোকৰ শেষ ৰহন দিছে হয় বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এইবিলাক আপোনালোকে কিমান কষ্ট কৰে কেনেকৈ কষ্ট কৰে আচলতে আপুনি কেনেকৈ কেতিয়াবা শিকিলে শিকিছোঁ আৰু চাই শিকিছোঁ আৰু শিকিছে কষ্ট এইবাৰ কেনেকুৱা হৈছে কষ্ট হৈছে আৰু 2 মাহ আগৰ পৰা হ'ব লাগে এতিয়া কেইদিনমানৰ এতিয়া আমাৰ কামে হোৱা নাই আপুনি আগৰ পৰা জানে নেকি এইবিলাক হেৰি কৰিবলৈ আগৰ পৰা নাজানো আপোনাৰ মানুহজনৰ পৰা শিকিছে নিজৰ মানুহজনৰ পৰা শিকিছোঁ হয় ঘৰৰ মানুহ চবেই জানেনে এইবিলাক হেৰি কৰিবলৈ চবেই জানে আপুনি বিশেষভাৱে কি কাম কৰে এতিয়া যেহেতু আপুনি এগৰাকী মহিলা ইয়াত কি কেনেদৰে সহায় কৰে অকল কাপোৰ চাপোৰে পিন্ধাওঁ হয় ৰং পেইণ্ট কৰোঁ সিমানটোৱে ৰং পেইণ্ট আপুনি জানে
হয় মহিলাসকলো ব্যস্ত হৈ পৰিছে দেখা গৈছে যে এনেধৰণে মই পুনৰবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ দেৱী প্ৰতিমা গোগামুখত এইবাৰ কেনেধৰণে স্থাপন কৰিব এই স্থাপনক লৈ ইতিমধ্যে সাজু হৈ পৰিছে মৃৎশিল্পীসকলে এইদৰে তেখেতলোকৰ যি শেষ দেৱী প্ৰতিমা তেখেতলোকে যিসমূহ যাৱতীয় ইয়াত ৰহণ লগাবলগীয়া হয় বা ইয়াতে তেখেতলোকৰ যিখিনি লাগে এইখিনি ক্ষেত্ৰত ইতিমধ্যে তেখেতলোকে শেষ ৰহণ লগাবলৈ প্ৰস্তুতি হৈ পৰিছে আৰু যিহেতু আৰু কেইটামান দিনৰ পাছতে দেখা গৈছে দেশ ৰাজ্যত লগতে ধেমাজিটো গোগামুখ সকলো ঠাইতে চৰকাৰৰ যি নীতি নিয়ম আছে কৰোনাৰ পৰিস্থিতিত যি নীতি নিয়ম আছে এই প্ৰটকলৰ প্ৰতি তেখেতলোকে লক্ষ্য কৰি ইতিমধ্যে মৃৎশিল্পীসকলে যি দেৱী প্ৰতিমা উলিয়াই দিব তাৰ পাছত আয়োজকসকলে দুৰ্গা পূজা উদযাপন কৰিব আৰু মৃৎশিল্পীসকলে তেখেতলোকৰ শেষ ৰহণ কৰাক লৈ এতিয়া ব্যস্ত হৈ পৰিছে গোগামুখতো